মন্ত্ৰী অচ্যুত সিংহালক 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে অত্যন্ত ভয়ংকৰ খবৰ মানে টোপনি যাব নোৱাৰা ভয়ংকৰ খবৰ এটা ভাৰতবৰ্ষৰ সংবিধানক ভৰিৰে মোহাৰি ভাৰতবৰ্ষৰ জনতাক তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপিয়ে দেশখনক সম্পূৰ্ণৰূপে খতম কৰি দিব পৰা এটা অত্যন্ত ভয়ংকৰ খবৰৰ সাক্ষী হলো 4 ডিসেম্বৰ 2025 তাৰিখৰ দিনা সন্ধিয়া 8 বজাত বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা ভিডিঅ' কনফাৰেন্স ঘটনাক্ৰমে চাবলৈ পালো কনফাৰেন্স কৰিছিলে তেখেতসকলৰ মন্ত্ৰীবিলাকৰ লগত বিজেপি চৰকাৰৰ তেখেতসকলৰ বিধায়কবিলাকৰ লগত তেখেতসকলৰ জিলাৰ সভাপতিসকল আছিল মই আকস্মিকভাৱে এটা ঠাইত সেই ভিডিঅ' কনফাৰেন্সটো চাবলৈ পালো চালে মানে তেওঁলোকেও গম পাই যাব গতিকে মই ভিডিঅ' কনফাৰেন্সটো শুনি আছিলো আৰু যিবিলাক কথা ভিডিঅ' কনফাৰেন্সটোত মই দিলীপ শইকীয়াৰ মুখেৰে শুনিলো নিজৰ কাণকো এতিয়ালৈকে বিশ্বাস কৰিব নোৱাৰা পৰিস্থিতি হৈছে মোৰ লগত মোৰ দলৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ লিডাৰো আছিলে তেওঁ শুনিছে আৰু কথাখিনি শুনি কালিৰ পৰা মই ভালকে টোপনি মাৰিব পৰা নাই ভালকে চিন্তা কৰিব পৰা নাই মই কি কৰো কি নকৰো এটুকে ভাবি আছো সৰ্বশেষত নিজেই এই লাইভটো অহাৰ সিদ্ধান্ত ললো ভিডিঅ' কনফাৰেন্সত যোগেন মোহন ডাঙৰীয়াক খুব প্ৰশংসা কৰিছে দিলীপ শইকীয়াই সেইটো মই শুনিলো কোন বিধায়ক উপস্থিত নাই বুলি ধমকি লগাইছে আৰু কোনোবা এজন মানুহক কৈছে যে কোন বিধায়ক আছে আৰু কোন নাই মোক তালিকাখন বনাই দিয়া বুলি দিলীপ শইকীয়াই কৈছে বিজেপি দলৰ ৱাল ৰাইটিং সম্পৰ্কে দেৱাল লিখন সম্পৰ্কে তেখেতে বেসিক্যালি ভিডিঅ' কনফাৰেন্সখনত কথা পাতি আছিল সকলো বিধায়কক কৈছিলে যে তোমালোকে অতি কমেও মিনিমাম 500 মানুহলৈ ৱাল ৰাইটিং কৰিব লাগিব বিজেপিৰ প্ৰচাৰ চলাব লাগিব আৰু তাৰ পাছত ধমকি মাৰি কোন এমএলএ এখন নাই কোন হেই কৰা নাই এইবিলাক কথা কৈ এবাৰ তেওঁলোকে ভোটাৰ তালিকাৰ সংশোধনী স্পেশাল যিটো ৰিভিজন এতিয়া চলি আছে সেই ৰিভিজন সম্পৰ্কে এটা কথা পতা আৰম্ভ কৰিলে তেওঁটো ধমকি দিবলৈ লাগিলে প্ৰথমতে দিলীপ শইকীয়া বৰ টান কথা কৈ দেই ধমকি দিয়া কথা কয় মানে একদম ধমকি দি আছে যে আপোনালোকে এই যেটো ভোটাৰ তালিকাৰ সংশোধনী চলিছে এসআৰ চলিছে হেতু আপোনালোকে গুৰুত্ব দিয়া নাই যি ধৰণে গুৰুত্ব দিব লাগিছিল দিয়া নাই তাৰ পাছত মন্ত্ৰী অচ্যুত সিংহালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে কৈছে যে এই দায়িত্ব দলে অশোক সিংহালক দিছে আৰু অশোক সিংহালে অসমৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন তেওঁৰ নিজৰ ইচ্ছামতে মানুহৰ নাম কৰ্তন কৰিব মই নিজ কানেৰে শুনি আছো এই কথা আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আপোনালোকে যি বুথত আমাৰ বিজেপিৰ অৱস্থা বেয়া সেইবিলাক বুথৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আমাক ভোট নিদিয়া মানুহবিলাকক ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে কিয় ব্যৱস্থা লোৱা নাই কৈছে যে অহা 12 তাৰিখৰ ভিতৰত সকলো এমএলএ সকলো জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিয়ে ভোটাৰ তালিকাৰ পৰা কাৰ নাম কৰ্তন কৰিব লাগিব তাৰ তালিকাখন দিব লাগিব ধমকি দিছে তেওঁ কৈছে যে আপোনালোকে কিয় ইমান অৱহেলা কৰিছে কিয় কামটো ঠিকমতে কৰা নাই এনেকে কৈ আছে তাৰ পাছত কৈছে যে 60টা বিধানসভা সমষ্টিত আমি অশোক সিংহালক দি দিছো দায়িত্ব আৰু অশোক সিংহালে এই ভোটাৰ তালিকাখন পুৰা ঠিক কৰি পেলাব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব 60টা বিধানসভা সমষ্টি বুলি কৈছে আৰু বাকি যিবিলাক বিধানসভা সমষ্টিত বুথ পৰ্যায়ৰ পৰা বদলি কৰিব লাগে বিজেপিক ভোট দিয়াবিলাকক ৰাখি নিদিয়াবিলাকৰ নাম কৰ্তন কৰিব লাগে তাৰ তালিকা বিধায়কবিলাকক 12 তাৰিখৰ ভিতৰত দিবৰ কাৰণে দিলীপ শইকীয়াৰ নিৰ্দেশ জাৰি কৰিছে মই এজন বিজেপি লিডাৰৰ মোবাইলত প্ৰথমতে চালো তাৰপিছত মোক দেখি যাব বুলি ভাবি মই সাউণ্ডটো শুনি আছো আমি মাজে কথা পাতি আছো আৰু বিধায়কজনে আমাৰ কথাবিলাক যাতে তালে না যায় মোবাইলটোত মিউট কৰি ৰাখিছো বুলি কৈছে মোক কৈছে যে চিন্তা নাই এফালৰ পৰা না যায় মিউট কৰি ৰাখিছো আমাৰ সাউণ্ড না যায় আশ্চৰ্যজনক ঘটনা মই টাইমটো পৰ্যন্ত আপোনালোকক কৈ দিছো যে 8টা বজাত বুধই তেওঁলোকৰ এই ভিডিঅ' কনফাৰেন্সখন আছিলে মই ইমান মনত ৰখা নাই আৰু 8টা 10-12 মানত আৰম্ভ হৈছে যেন লাগিছে মোৰ ভিডিঅ' কনফাৰেন্সখন অলপ দীঘলীয়াকৈ চলি আছে তো 8টা 38-40 মানত বুধই দিলীপ শইকীয়াই এই কথাকেইটা কৈছে মই নিজ কানেৰে শুনি আছো আৰু মোৰ লগত মোৰ দলৰ এজন গুৰুত্বপূৰ্ণ সতীৰ্থই এই কথাবিলাক পুৰা শুনি আছে এতিয়া এই কথাটো মই মিছাকে কৈছো বুলি তো নিশ্চয় সকলোৱে হুলস্থুল কৰিব অসমৰ মুখ্যমন্ত্ৰীটো একেবাৰে মানি নলব সেইকাৰণে যেতিয়া মই এই লাইভটো কৰিম বুলি কৈছিলো তেতিয়াই মই 2বাৰ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি দিছো মেনশন কৰি দিছো যে আপুনি মোৰ এই লাইভটো শুনিব মোৰ লাইভ শুনিবলৈ আপুনি বৰ শান্তি পায় আৰু মোৰ লাইভ শুনিবলৈ আপোনাৰ টোপনিটো ভাল হয় মই সেইকাৰণে টেগ কৰি দিছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কি কৰিবলৈ লৈছে মই এবাৰ নিজ কাণৰে শুনি ললো আপোনাৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট ভাষাত
আপোনালোকৰ মন্ত্ৰী য'ত যোগেন মোহনো সেই কনফাৰেন্সখনত উপস্থিত আছে, যোগেন মোহনক প্ৰশংসা কৰিছে, কোন কোন নাই বুলি বিধায়কক তাক তালিকা দিবৰ কাৰণে কোনোবাজনক মোক লিখি দিবি বুলি কৈছে। বিধায়ক বহু সংখ্যক আছে, জিলা সভাপতি আছে, আৰু তাত অতি স্পষ্ট ভাষাৰে কৈছে দিলীপ শইকীয়াই যে ভোটাৰ তালিকাৰ যি ৰিভিজন চলি আছে এইটো কিয় আমাৰ পাৰ্টিৰ মানুহবিলাকে যিমান গুৰুত্ব দি ল'ব লাগে লোৱা নাই কিয়। কৈছে যে আমি অশোক সিংঘালক দায়িত্ব দিছো যে অশোক সিংঘালে 60টা সমষ্টিৰ ভোটাৰ তালিকা সেইটোৰ পৰা যিবিলাক নাম কৰ্তন কৰি দিব লাগে বা যাৰ নাম ভৰাব লাগে সেইটো তেওঁ ভৰাব। তদুপৰি বাকী যিবিলাক সমষ্টি থাকি যাব সেই সমষ্টিবিলাকৰ পৰা MLA বিলাকক কৈছে, জিলা সভাপতিক কৈছে, আৰু মণ্ডলৰ সভাপতিৰ নামটো মই শুনিছো যে মণ্ডলৰ সভাপতিবিলাকে আমাক 12 তাৰিখৰ ভিতৰত তালিকা দিব লাগিব কাৰ কাৰ নাম কৰ্তন কৰিব লাগে আৰু কাৰ কাৰ নাম ভৰাব লাগে। আৰু এনেকে কৈছে যে য'ত বিজেপিৰ ভেটি দুৰ্বল সেইসমূহ বুথত থকা ভোটাৰৰ নাম কৰ্তন কৰিব লাগে, আৰু তাৰ কাৰণে বিধায়ক, জিলা সভাপতি আৰু তাৰ কাৰণে মণ্ডল সভাপতিয়ে তালিকাখন বনাই 12 তাৰিখৰ ভিতৰত জমা দিব লাগে বুলি কৈছে। এতিয়া মোক ক'ব যে অখিল গগৈ মিছা কথা কৈছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই চেলেঞ্জ কৰিছো, দিলীপ শইকীয়া ডাঙৰীয়াৰ যিটো ভিডিঅ' কনফাৰেন্স আছিলে আপোনালোকৰ বিধায়ক আৰু জিলা সভাপতি বিলাকৰ লগত, এই ভিডিঅ' কনফাৰেন্সটো আপুনি ৰাজহুৱা কৰক, তাৰ নিশ্চয় ৰেকৰ্ডিং থাকিবই, সেই ৰেকৰ্ডিং ৰাজহুৱা কৰক, আৰু সেই ৰেকৰ্ডিং ৰাজহুৱা কৰি অসমৰ মানুহক দেখুৱাই মোৰ এই যিটো প্ৰত্যাহ্বান, মোৰ এই দাবী সম্পৰ্কে আপুনি প্ৰমাণ কৰক। নহলে কিন্তু মই কালিৰ পৰা শুব পৰা নাই, কি কৰো কি নকৰো, কাক কওঁ কাক নকওঁ মই লাগি আছে। মই ফোনতো কথাটো ক'বলৈ বেয়া পাই আছো, সেইকাৰণে উপায় নাপায় মই ফেচবুক লাইভ যোগে সমগ্ৰ অসমৰ মানুহক জনাব খুজিছো যে বিজেপিয়ে এতিয়া অসমৰ ভোটাৰ তালিকাখন নিজৰ ইচ্ছামতে এবাৰ ইঞ্জিনিয়াৰিং কৰিবলৈ লৈছে। কেইদিনমানৰ আগতে মোক অসম বিধানসভাৰ 3জনমান বিধায়কে কৈছিলে যে আমাৰ বিধায়কবিলাকক CMে পঠিয়াই দিছে যে নিজৰ নিজৰ সমষ্টিৰ পৰা 10,000 ভোটৰ নাম কৰ্তন বা নতুনকে নাম ভৰ্তি কৰিব লাগে। সেইটো মই বিধায়কৰ পৰা ইনডাইৰেক্টলি শুনিছিলো, মুখৰ পৰা ইনডাইৰেক্টলি শুনিছিলো। সেইটো কথা এজন মই সাংবাদিকৰ পৰা শুনিছিলো, চৰকাৰী পক্ষৰ এজন সাংবাদিকৰ পৰা শুনিছিলো একেটা কথা। এতিয়া এই লাইভটোত মই নিশ্চিতভাৱে নিজ কাণেৰে নিজেই মই দিলীপ শইকীয়াৰ মুখেৰে নিজৰ বক্তব্য, স্বয়ং দিলীপ শইকীয়াৰ বক্তব্য, স্বয়ং মই অখিল গগৈয়ে নিজে শুনিছো, আৰু তাত তেওঁ অসমৰ 60টা সমষ্টিৰ ভোটাৰ তালিকাখন সম্পূৰ্ণৰূপে বদলাই দিয়াৰ কাৰণে দায়িত্ব অশোক সিংঘালক দিছো বুলি কৈছে, আৰু বাকীবিলাক সমষ্টিৰ কাৰণে যি মতে বুথ ৱাইজ ভোটাৰ তালিকা সংশোধন কৰিব লাগে, যিমান মানুহৰ নাম বিজেপিক ভোট নিদিয়ে সেইবিলাকৰ নাম কৰ্তন কৰিবলৈ আৰু নতুনকে নাম ভৰ্তি কৰিবৰ কাৰণে কালি নিৰ্দেশ দিছে। আৰু দিলীপ শইকীয়া পুৰা খঙত দমত কৈ আছে কথাখিনি। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী, মোৰ এই যি ভয়ংকৰ অভিযোগ, ভয়ংকৰ বুলি কৈছো, এই ভয়ংকৰ অভিযোগ যদি বিশ্বাস হয় মোক নাৰ্কো টেষ্ট কৰক আপোনালোকে। মোৰ এজন সাক্ষীও আছে, একেলগতে 2জন মানুহে আমি শুনিছো, আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰীক দাবী জনাইছো। আৰু মই ভাবো যে আমাৰ বিৰোধী পক্ষৰ আটাইবিলাক দলে মিলি আমি ইমিডিয়েটলি ইলেকশ্যন কমিশনৰ ওচৰলৈ যাব লাগে, আৰু ইলেকশ্যন কমিশনৰ ওচৰলৈ গৈ দিলীপ শইকীয়াৰ সেই ভিডিঅ' কনফাৰেন্সটো CBI এনকুৱাৰী কৰি সেইটোৰ ওপৰত তদন্ত কৰি বা সেইটোৰ ওপৰত জুডিচিয়েল এনকুৱাৰী কৰি সেইটো ভিডিঅ' সঁচা নে মিছা আপোনালোকে প্ৰমাণ কৰক। কেনেকে বিজেপিয়ে এই কাম কৰিবলৈ লৈছে আপোনালোকে জানে। যিটো ডিলিমিটেশ্যন কৰিছিলে সেইটো অশোক সিংঘালে, তাৰমানে অশোক সিংঘাল বাহিৰৰ পৰা আহিছে, সেই অশোক সিংঘালে অসমৰ গোটেই সমষ্টিবিলাক এটা এটাকে ভাঙি পেলাইছে। মৰাণৰ সমষ্টিকেইটা ভাঙি দিলে, মটকে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, আহোমে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, কোচ ৰাজবংশীয়ে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, চাহ শ্ৰমিকে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, আৰু বিজেপিয়ে যি ধৰণে জিকাব খোজে তেনেকুৱা সমষ্টি বনাই ললে, আৰু মুছলমান বিলাককতো এটা ঠাইত চব ভৰাই দিলে। এইটো কৰিলে অশোক সিংঘালৰ জৰিয়তে, হিমন্ত বিশ্ব শৰ্মাই এইটো কাম কৰালে অশোক সিংঘালৰ জৰিয়তে। এইবাৰ আকৌ অশোক সিংঘালক দায়িত্ব দিছে 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা সম্পূৰ্ণৰূপে বদলাই পেলাবৰ কাৰণে। এই 60টা চাগে তেওঁলোকৰ ষ্ট্ৰেটেজিক সমষ্টি, বাকী সমষ্টিবিলাকত বুথৰ ভিত্তিত কাৰ নাম কাটি দিব লাগে আৰু কাৰ নাম ভৰাব লাগে সেইটোৰ কাৰণে দায়িত্ব প্ৰদান কৰিছে সংশ্লিষ্ট বিধায়ক, ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট তেওঁলোকৰ বিজেপিৰ, আৰু তেওঁলোকৰ মণ্ডলৰ প্ৰেচিডেণ্টসকলক। মই অতি স্পষ্ট ভাষাৰে মোৰ অভিযোগ উত্থাপন কৰিলো। এইটো নহয় বুলি কোৱা, মোৰ এই অভিযোগ মিছা বুলি ক'ব পৰা পৃথিৱীৰ কোনোবা মানুহ যদি জন্ম হ'ব পাৰে মই প্ৰত্যাহ্বান জনাইছো। অসমৰ মুখ্যমন্ত্ৰীক মই এইটোৰ ওপৰত জুডিচিয়েল এনকুৱাৰী দিবলৈ দাবী জনাইছো, আৰু অসমৰ সকলো বিৰোধী পক্ষৰ নেতাসকলক মই ঐক্যবদ্ধভাৱে নিৰ্বাচন কমিশনৰ ওচৰলৈ গৈ এইটোৰ ওপৰত এনকুৱাৰী দাবী কৰিবৰ কাৰণে আৰু ভোটাৰ তালিকাৰ যি স্পেচিয়েল ৰিভিজন চলি আছে এইটো বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে মাত পাতিবৰ কাৰণে মই আহ্বান জনাইছো, আৰু লগতে আপোনালোক সকলো সংবাদ মাধ্যমক আহ্বান জনাইছো যে মোৰ এই লাইভটো আপোনালোকে
প্লিজ আপোনালোকৰ টিভি আৰু বাতৰি কাগজত প্ৰকাশ কৰক মই আপোনালোকক অনুৰোধ জনাইছো অসমৰ সকলো ৰাইজক প্লিজ আপোনালোকে এই বিষয়টোক লৈ সাৱধান হওক আৰু বিজেপিয়ে কৰা এই চক্ৰান্তৰ বিৰুদ্ধে সকলোৱে মাত মাতক টিভিত শুনিলো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা যে প্ৰতিদিনে এইটো কথা ক'লে কি হ'ব যে এনেকে কাৰোবাৰ নাম কৰ্তন কৰিছে তেওঁ কৈছে যে 6 নম্বৰ ফৰ্মখন ফিলআপ কৰি দিলে হ'ল 6 নম্বৰ ফৰ্মখন ফিলআপ কৰে মানে নতুনকে সোমোৱাৰ আগতে ইলেকশ্যন শেষ হৈ যাব তাৰ পাছত ইলেকশ্যন শেষ হৈ যোৱাৰ পাছত আকৌ সেইবিলাক মানুহৰ নাম বুৱাই দিব কিন্তু যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেনেকুৱা লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে অশোক সিংগাল বাহিনী দিলীপ শইকীয়া বাহিনী হিমন্ত বিশ্ব শৰ্মা বাহিনী ইতিমধ্যে ফিল্ডত নামি গ'ল আৰু মই নিজ কাণেৰে এই বক্তব্য শুনাৰ পাছত মই নিজে আচলতে স্তব্ধ হৈ গৈছিলো মই কি কৰো কি নকৰো কেনেকে কি কৰো এটুক লৈ ভাবি আছিলো আৰু এতিয়া মই আপোনালোকৰ সন্মুখত অসমৰ ৰাইজৰ সন্মুখত গোটেই কথাখিনি কৈ দিছো ইয়াৰ পাছত অসমৰ ৰাইজে কেতিয়া কি কৰে কেনেকৈ কি কৰে আপোনালোকে সিদ্ধান্ত লওক নহলে কিন্তু অসমৰ ৰাইজৰ ভোটৰ যি অধিকাৰ মৌলিক যি অধিকাৰ নাগৰিকৰ আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো কি ভোটাধিকাৰ সেই ভোটাধিকাৰটো নাইকিয়া কৰি দিব খুজিছে আৰু সেইকাৰণে মই আপোনালোকক সকলোকে এই বিষয়টোক লৈ মাত মাতিবৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ জয় অসম